বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি গিৰীশ বৰুৱা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি আৰু লোকসভাৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়া, CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, AICCৰ চিনিয়ৰ অবজাৰ্ভাৰ বন্ধু কীৰ্তি ডাঙৰীয়া, পৃথিৰাজ সাথে ডাঙৰীয়া, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ ছেক্ৰেটাৰী, মোৰ সতীৰ্থ বিধায়কসকল, ইয়াত উপস্থিত থকা কংগ্ৰেছৰ নেতৃবৃন্দ, বিভিন্ন জিলাৰ পৰা অহা সভাপতিসকল, জিলা কংগ্ৰেছৰ, যুৱ কংগ্ৰেছৰ, মহিলা কংগ্ৰেছ, সেৱা দলৰ সহকৰ্মী বন্ধুসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন আমাৰ কংগ্ৰেছৰ কৰ্মী বন্ধুসকল, আজিৰ এই সভাখন আমাৰ ৰাজহুৱা সভা নহয়। আমি ইলেকশ্যনত, নিৰ্বাচনত কেনেকৈনো প্ৰস্তুত হ'ম, এই কথাখিনি দিল্লীত যেতিয়া আলোচনা হৈছিল, তেতিয়া আমাৰ চিনিয়ৰ অবজাৰ্ভাৰসকলে কৈছিল যে আমি ভালকৈ কুচকাৱাজ আৰম্ভ কৰাৰ আগতে অনুশীলন হিচাপে আমি আমাৰ কংগ্ৰেছ কৰ্মীসকলক লগ পাম। তেতিয়া সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে আজি অসমৰ যিমানখিনি জিলা আছে, জিলা কংগ্ৰেছৰ যিখিনি আমাৰ বিষয়ববীয়াসকল আছে, সেই লোকসকলক আমি জোনেল ৱাইজ কিছুমান ঠাইত গোট খুৱাম আৰু আমাৰ এই অবজাৰ্ভাৰসকলৰ কথা বতৰাখিনি ভালকে কম আৰু নিজৰ নিজৰ ঠাইত গৈ আমি আমাৰ কংগ্ৰেছৰ কামখিনি কৰিম। এই কামখিনি কৰাৰ পাছত প্ৰথমে আমি মিটিংখন মাতিলে গৌৰৱ গগৈ ডাঙৰীয়াই হাওৰাঘাট কাৰ্বি-আংলঙত। কাৰ্বি-আংলঙৰ হাওৰাঘাটত আমি মিটিং পাতিলো, কিন্তু তাৰ স্থানীয় কাৰ্বি মহিলাসকলে ক'লে যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত আমি থাকিব পৰা নাই, আপোনালোকে কংগ্ৰেছে আজি আহিছে, আমি ঘৰৰ কাম কাজ কাটি কৰি গৈ অজস্ৰ মহিলা কংগ্ৰেছৰ সভালৈ ঢাপলি মেলিলে। এই কথাখিনি যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিব পাৰিলে, তেওঁৰ ৰাতি টোপনি নাইকিয়া হ'ল। তাৰ ঠিক পিছৰ দিনা উজনি অসমৰ মৰাণত মিটিং পাতিলে, মৰাণতো হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিল। তাৰ পাছত গৌৰৱ গগৈ ডাঙৰীয়া লগত আমাৰ নেতৃবৃন্দ যেতিয়া উত্তৰ অসমৰ বিহপুৰীয়া গ'ল, তাকো দেখিলে যে মহিলা, পুৰুষ, ডেকা, শক্তি সকলো ৰাজপথলৈ ওলাই আহিছে, কংগ্ৰেছৰ সভালৈ আহিছে। ৰঙিয়া হিমন্ত বিশ্ব শৰ্মাৰ যিটো সমষ্টি, এই সমষ্টিৰ একে দাঁতিৰ কাষত লাগি আছে। ৰঙিয়া জালুকবাৰীৰ একদম লগত লাগি থকা হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে, কংগ্ৰেছ আপোনালোকে আহক, এই অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমাক পৰিত্ৰাণ দিয়ক। আজি আমি আহিছো নামনি অসমৰ বঙাইগাঁৱত। আজি মহিলাসকল আহিছে, জ্যেষ্ঠসকল আহিছে, যুৱকসকল আহিছে, অজস্ৰজন কংগ্ৰেছ কৰ্মীসকল আহিছে। আজি গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ লগে লগে বিভিন্নজনে আহি কৈছে যে আমাৰ মন্দিৰলৈ আহক, আমাৰ উপাসনা কেন্দ্ৰলৈ আহক, যে আমি সকলোৱে অত্যাচাৰত থাকিব পৰা নাই, ভগৱন্ত কামনাতে আমি সকলোৱে বিচাৰো যে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কেতিয়া পৰিত্ৰাণ পাওঁ। এই কথাখিনি আপোনালোকে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখৰ পৰা শুনিব, বন্ধু কীৰ্তি ডাঙৰীয়াৰ মুখৰ পৰা শুনিব, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথাৰ পৰা শুনিব। মই দীঘলীয়াকে নকওঁ, মই কেৱল আপোনালোকৰ ওচৰত এখন ছবি দাঙি ধৰিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া ৰাতি টোপনি নাইকিয়া হৈছে, যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়া বিভিন্ন ঠাইত পদাৰ্পণ কৰিছে, হাজাৰ হাজাৰ মহিলা ওলাই আহিছে। আজি যদি এনেকুৱা এখন মিটিং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাতিব লাগে, তেতিয়া মহিলাসকলৰ কাৰণে আগতীয়াকৈ গাড়ী পঠাব লাগিব, অফিচাৰ দিব লাগিব, গাড়ী অধিগ্ৰহণ কৰিব লাগিব, গুৱাহাটীৰ পৰা ডাঙৰ পেণ্ডেল পাতি কোটি কোটি টকা খৰচ কৰি পেণ্ডেল কৰিব লাগিব। কিন্তু আজি কংগ্ৰেছৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোকে যেনেকৈ হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে, আমি কংগ্ৰেছ দলৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰাইজ, কংগ্ৰেছ কৰ্মী বন্ধুসকল, এই সময়খিনিত আমি অকমান ধীৰ স্থিৰে যাব লাগিব। আজি ইয়াৰ পৰা যোৱাৰ পিছত আমাৰ নিজৰ নিজৰ বুথ চেণ্টাৰত আমাৰ কংগ্ৰেছ কৰ্মীসকল ৰখি আছে যে
যিখন সভা হৈছে তোমালোকে কি বাৰ্তা আনিছা সেই বাৰ্তা আজি আপোনালোকে লৈ যাব লাগিব। আজি হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰা শুনিছে নে নাই আপোনালোকে? নিৰ্বাচনৰ আগতেই তেওঁ পৰাজিত হল বুলি ঘোষণা কৰিছে। তেওঁৰ মুখত শুনিছে নে নাই যে তেওঁলোকে 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে? অসমৰ চৰিত্ৰ হল অসমৰ বিধানসভা 126টা সমষ্টি। তেওঁ কৈছে যে মই 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰো, 26টা সমষ্টি কংগ্ৰেছক দি দিছো। অৰ্থাৎ আমি 26টা আমাৰ বিধায়ক নিৰ্বাচন হোৱাৰ আগতেই জিকিল বুলি তেওঁ ঘোষণা কৰিছে। কংগ্ৰেছ, বিজেপি আৰু UDF এই তিনিটাৰ মাজত পাৰ্থক্য কি? মূল পাৰ্থক্য হল যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, সকলো সমষ্টিত তেওঁলোকৰ মানুহ নাই। UDFৰ কথা হল যে 1টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, কেৱল 26টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আৰু আমি কংগ্ৰেছ দল এনে এটা দল সকলো জাতি জনগোষ্ঠীক লগত লৈ 126টা সমষ্টিত প্ৰতিটো জাতি জনগোষ্ঠীৰ আমাৰ শক্তি আছে, আমি সকলোতে প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু সেইকাৰণে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই 26টা চিট কংগ্ৰেছক আজি দি দিছে। তাৰমানে তেওঁ গম পাইছে যে উজনিত মৰাণপটত আহোম সম্প্ৰদায়, চুতীয়া সম্প্ৰদায়, প্ৰজাতন্ত্ৰী, টি গাৰ্ডেন এই লোকসকলৰ মনবিলাক বেয়া। আগতে আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি দিছপুৰত আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈ। কথাবিলাক চিন্তা কৰি চাব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টোপনি কিয় হৰণ হৈছে? আজিকালি সকলো জনগোষ্ঠীয়ে তেখেতৰ লগ এৰিছে। উজনি অসমত তেখেতৰ অৱস্থা বেয়া, কাৰণ আজি আহোম সম্প্ৰদায়ৰ লোকসকলৰ মনবিলাক বেয়া। আগতে অসমত মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ আৰু এজন অধ্যক্ষ আছিল প্ৰণৱ গগৈ, আহোম সম্প্ৰদায়ৰ উপযুক্ত প্ৰতিনিধিত্ব আছিল। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত দূৰবীণৰে চাবলৈ এজন আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি আপুনি দেখা নাপাব। শক্তিশালী মন্ত্ৰী নাই। আজি আপোনালোকে চাওক, গুজৰাট মন্ত্ৰীসকলৰ আজি অৱস্থা তেওঁলোকে বুজি পাইছে। তেওঁলোকে জনজাতিকৰণৰ লগতে এজন উপযুক্ত তেওঁলোকৰ নেতা আজি গুৱাহাটীৰ মন্ত্ৰী হিচাপে নাই। আমাৰ যেতিয়া চৰকাৰ আছিল আমি প্ৰত্যেক কংগ্ৰেছৰ সভাপতি গুজৰাট মন্ত্ৰী পাতিছো। অঞ্জন দত্ত এজন গুজৰাট মন্ত্ৰী লোক, আমি তেওঁক কংগ্ৰেছৰ সভাপতি পাতিছো। ৰিপুণ বৰা এজন গুজৰাট মন্ত্ৰী লোক, আমি কংগ্ৰেছৰ সভাপতি পাতিছো। সকলো জাতি জনগোষ্ঠীক আমি সমান প্ৰতিনিধিত্ব দিওঁ। সেইকাৰণে ৰাইজ আজি আপোনাৰ বঙালী হিন্দু মানুহৰ কথা কওক। আজি বঙালী হিন্দু মানুহখিনিয়ে আজি হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ ভোট দিছিল? 90% ভোট দিয়াৰ পাছত ব্ৰহ্মপুত্ৰ ভেলীৰ এজন মন্ত্ৰী নাই হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত। এজন মন্ত্ৰী পাবলৈ নাই। আগতে তৰুণ গগৈ মন্ত্ৰী সভাত 4জনকে বঙালী মন্ত্ৰী আছিল। আপোনালোকৰ এই সমষ্টিৰ এই অঞ্চলৰ নেতা কংগ্ৰেছৰ নেতা চন্দন চৰকাৰ আজি আমাৰ তৰুণ গগৈ মন্ত্ৰী সভাত মন্ত্ৰী আছিল। ডক্টৰ ৰাজেন্দ্ৰ কুমাৰ দে, গৌতম ৰয়, গিৰীন্দ্ৰ মল্লিক মন্ত্ৰীসভাত 4জনকে বঙালী মন্ত্ৰী আছিল। আজি বঙালী মন্ত্ৰীসকলে, বঙালী লোকসকলে, সচেতন লোকসকলে চিন্তা কৰিছে যে আমাৰ বিপদ হলে আমি পিছপৰত গৈ কোনজন মন্ত্ৰীৰ ঘৰত বহিম ব্ৰহ্মপুত্ৰ ভেলীত? সকলো জাতি জনগোষ্ঠী আজি মন্ত্ৰীবিলাক বেয়া। গুজৰাট মন্ত্ৰীসকলৰ এজন প্ৰতিনিধি আছিল। সকলে ভাবিছিল যে ইয়াৰ পৰা সংগ্ৰহ সুৰক্ষিত, এইবাৰ ডিলিমিনেশ্যনত সেই সমষ্টিৰ কাটি পেলালে। সেইকাৰণে আজি উজনিত আপোনালোকে জানে যে উজনিত কিয় ফলক বৰক 126টাৰ ভিতৰত আমাক 26টা সমষ্টিটো দিয়ে দিলে কিমান লাগে? 126টাৰ ভিতৰত 63 লাগে আমাৰ চৰকাৰ হবলৈ কাৰণে। চৰকাৰ হবলৈ 63টা হ'ব লাগে। ইয়াত যদি বিজেপিৰ কোনোবা চিআইডি আছে, আপোনালোকে অংকটো চাওক। 26টা চিট যদি আমাক দিয়ে দিছে, উজনিত আমি গলি গলি কমপক্ষে 20টা চিট পাম। কোনকেইটা পাম আপোনালোকক আমি কৈ দিম ৰাইজ। উজনিত আমি 20টা চিট পাম। বৰাকত ডিলিমিনেশ্যন কৰি 12টা চিট পালে আমি আপোনাৰ নিচিনা সকলো নকওঁ আপুনিও 6টা পাম, আপোনালোকে তাত 6টা পাব। কাৰ্বি আংলঙত 5টা আৰু এটা ডিমা হাছাওলৈ 6টাৰ ভিতৰত আপোনালোকক পাব, আমিও পাম, আমিও 4টা পাম। উত্তৰ অসমত 10টা চিট গলি গলি কংগ্ৰেছে পাব। মধ্য অসমত
কমেও আমি 5টা-6টা চিট পাম, নামনি অসমত কমেও আমি 15টা-16টা চিট আৰু পাম। গতিকে তেওঁৰ অংক পংক লাগিছে 70টাতকৈ বেছি চিট পাই কংগ্ৰেছ দলৰ নেতৃত্বত আজি যে চৰকাৰ হ'ব, সেই কথাটো আমাতকৈ বেছি হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে। সেইকাৰণে ৰাইজ এতিয়াতো বিভিন্ন ধৰণে আমাৰ মাজত ভাগ ভাগ কৰিবলৈ বিচাৰিছে। আজি আমালোকে চাওক, মহিলাসকল ইয়ালৈ আহিছে। এই মহিলাসকলক কৈছে যে তোমালোকক আমি অনুদান দিছো, তোমালোকে আমাক ভোট দিবা। আপোনালোকে আমি পাহৰি গৈছো যে তৰুণ গগৈ ডাঙৰীয়াই আজি যদি আত্মসহায়ক গোটটো খুলিলেহেঁতেন, আমাৰ এই মানুহখিনিক যদি বেংকলৈ অহা যোৱা কৰা নিদিলেহেঁতেন, আজি এই আত্মসহায়ক গোটৰ দ্বাৰা পইচা দিব নোৱাৰিলেহেঁতেন ৰাইজ। আজি আমি কি অৱস্থাৰ পৰা তৰুণ গগৈ ডাঙৰীয়াই অসমখনক আজিৰ এই অৱস্থালৈ আনিছে। এটা সময় আছিল, দিনতে আমি ৰাতি দেখিছিলো আলফাৰ সমস্যা, ছালফাৰ সমস্যা, বস্তু বাহানিৰ দাম, চাকৰি বাকৰি নাই। সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছত আজি আপোনালোকক 3 টকাকে চাউল দিছিল। যেতিয়া 3 টকাকে চাউল দিছিল, তেতিয়া বজাৰত আছিল 25 টকা দাম। আমি 25 টকা চাউল 3 টকাত আপোনালোকক দিছিলো, তাৰমানে 22 টকা আমি আপোনালোকক ফ্ৰী দিছিলো। সেই 3 টকাৰ চাউল আজি হিমন্ত বিশ্ব শৰ্মাই ফ্ৰী দি কৈছে যে মই আপোনালোকক ফ্ৰী চাউল দিছো, মোক ভোট দিয়ক। তৰুণ গগৈ ডাঙৰীয়াই আপোনালোকক চাউল দি ভোট খোজা নাছিল, আমি 22 টকা ফ্ৰী দিছিলো, তেওঁ মাত্ৰ 3 টকা ফ্ৰী দিছে ৰাইজ। আজি আপোনালোকক চাওক, কংগ্ৰেছে কি দিয়া নাছিল? বামণি আঁচনি, বাঁহজনী আঁচনি, আনকি ঘৰত বিয়া নোহোৱা ছোৱালীজনীকো 10,000 টকা দিছিল। এক টাইম কেৱল ছোৱালীক চাইকেল দিছিল, 35 পাছ কৰা ল'ৰা ছোৱালীক লেপটপ দিছিল, এখন হাইস্কুলত 10 লাখ 20 লাখ, এখন কলেজত 40 টকা। কি ধুনীয়া এটা পৰিৱেশ আছিল। আজি তেওঁ কৈছে যে আঁচনি আমি ইমান দিলো। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই দেখিছে যে আমাৰ চৰকাৰ হলে আপোনালোকক কেনেকৈ সহায় কৰিব। আমি বিভিন্ন অৰ্থনীতিবিদসকলৰ লগত কথা পাতিছো, কথা পাতি আপোনালোকক ৰাজহুৱাভাৱে ঘোষণা কৰিছে যিবিলাক আঁচনি আপোনালোকে পাই আছে, এই সকলো কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছতো আপোনালোকে সকলো আঁচনি পাই থাকিব ৰাইজ, সকলো আঁচনি পাই থাকিব। বৰঞ্চ ইয়াতকৈ 4 গুণ আঁচনি আপোনালোকে বেছি পাব। তেনেকৈ পাব, তাৰো তেওঁ ব্যৱস্থা লৈছে। কেনেকে লৈছে? তেওঁ দেখিছে যে আজি হয়, তেওঁ আজি মহিলাক আঁচনি দিছে, কিন্তু আঁচনি দিয়াৰ পিছত দালিৰ দাম বঢ়াই দিছে, চাউলৰ দাম বঢ়াই দিছে, পেট্ৰল ডিজেলৰ দাম বঢ়াই দিছে, ডায়েবেটিছৰ দাম বঢ়াই দিছে, ডায়েবেটিছৰ ঔষধৰ দাম বঢ়াই দিছে, বিভিন্ন বেমাৰৰ কেঞ্চাৰ বেমাৰৰ দাম ঔষধৰ দাম বঢ়াই দিছে। আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই অংক কৰিছে, আমিও সকলো আঁচনি দিম। কেনেকৈ দিম? এই বস্তু বাহানিৰ দাম বিলাক আমি কমাই দিম, বস্তু বাহানিৰ দাম কমাই দিম। দুখীয়া মানুহৰ যিবিলাক কৰ লৈছে, যিবিলাক আপোনাৰ টেক্স লৈছে, সেই টেক্স বিলাক আমি মাফ কৰি দিম। আৰু ধনী মানুহে ব্যৱহাৰ কৰা যিবিলাক বয় বস্তু আছে, সেইবিলাকত আমি তাতকৈ বেছি কৰ লগাই এখন দুখীয়া মানুহৰ সুখৰ সংসাৰ কৰাৰ কাৰণে আমি আমাৰ প্ৰস্তুতি চলাইছো। এই কথাবিলাকৰ উমান পাই এতিয়া সকলো ৰাইজ আজি আহিছে। আহক, আমি জাতি ধৰ্ম বৰ্ণ বাকানি নিৰ্বিশেষে সকলো ৰাজপথলৈ ওলাই আহিছে। এফালে গৌৰৱ গগৈ ডাঙৰীয়া ওলাই আহিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত নোহোৱা হৈছে। একফালে আপোনালোকে দেখিছে যে জুবিন গাৰ্গৰ সবাৰী ক্ষেত্ৰত যোৱাটো আজি সহ্য কৰিব পৰা নাই। সবাৰী ক্ষেত্ৰত মই দেখিছো যে আমাৰ ইয়াৰ পৰা বহু মহিলা গৈছে, সেই মহিলাসকলক যোৱাত বাধা দিছে। আজি মই কথা কৈছো আপোনালোকক যে আমাৰ চৰকাৰ হোৱাৰ লগে লগে জুবিন গাৰ্গৰ হত্যাকাৰীক আমি বিচাৰ কৰি আপোনালোকৰ ওচৰত কৰিম যে এইকেইজন আপোনাৰ হত্যাকাৰী। আৰু এই কথাটো কৈছো যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাৰ আপোনালোকে বিচাৰ নাপাব ৰাইজ। আজি আপোনালোকে দেখিছে, সেইকাৰণে আমাৰ ওপৰত, অসমৰ মানুহৰ ওপৰত, কোনো জাতি জনগোষ্ঠীৰ মানুহৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাস নাইকিয়া হৈছে। আৰু সেইকাৰণে নতুন এক পদ্ধতিৰে এছআৰৰ যোগেদি, স্পেচিয়েল ৰিভিশ্যনৰ যোগেদি ইয়াৰ মানুহৰ দামবিলাক কাটিব বিচাৰিছে ৰাইজ। কংগ্ৰেছ দল গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্দেশ দিছে, ইয়াৰ পৰা আপোনালোকে গৈ প্ৰত্যেকটো ঠাইত বুথ কমিটিসকলে, মহিলাসকলে এছআৰত যিসকল জেনুইন মানুহৰ নাম নটিচ দিবলৈ কৈছে, আপোনালোকে সেইসকলৰ কাষত থাকক। কি কৰিব লাগে আমি আপোনালোকক কৈ দিম। এজন মানুহক
দিছো কেৱল কেৱল আপোনালোকৰ এই মানুহখিনি কাষত থাকক এই সময়খিনিত আমি কাষত থাকিব লাগে আজি যিসকলক উচ্ছেদ কৰিছে সেই লোকসকলৰ প্ৰতি অন্যায় কৰি চোৰচতে তেওঁলোকক 8 নম্বৰ ফৰ্মৰ জৰিয়তে কৰি 7 নম্বৰ ফৰ্ম কৰি তেখেতসকলক বিপদত পেলাব খুজিছে যোৱা পৰহি দেৱব্ৰত হত্যা আৰু আমি অল পাৰ্টি ডেলিগেশ্যন গৈ CO নিৰ্বাচন ইলেক্ট্ৰ কমিশ্যনৰ প্ৰতিনিধি আমি কৈছো যে এই পদ্ধতি নচলিব তেওঁ কৈছে যে 2 তাৰিখৰ পিছত নতুন SOP দি এই মানুহসকলৰ নাম কেনেকৈ সোমাব পাৰে তাৰ কাৰণে আপোনালোকৰ কাৰণে কংগ্ৰেছে যুঁজি আছে আমি যুঁজি আছো আৰু এই ক্ষেত্ৰত আমাৰ কংগ্ৰেছ কৰ্মীসকলে সকলো ৰাইজৰ উচ্ছেদিত ৰাইজৰ পৰা সকলো ৰাইজৰ কাষত থাকিবৰ কাৰণে অনুৰোধ ৰাখিছো যিসকলক অন্যায়ভাৱে উচ্ছেদ কৰিছে সেই লোকসকলৰ কাষত থাকি মই নহয়